শতাধিক ভূতাৰে উজলিল দৰঙৰ দেৱানন্দৰ শ্ৰী শ্ৰী অনন্ত বাসুদেৱ মন্দিৰ প্ৰাংগণ। শতিকা পুৰণি দৰং জিলাৰ ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰৰ শ্ৰী শ্ৰী অনন্ত বাসুদেৱ মন্দিৰ প্ৰাংগণত নিৰবিচ্ছিন্নভাৱে চলি অহা শ্ৰী শ্ৰী বাসুদেৱ পূজাভাগ এইবেলি 10, 11 আৰু 12 মে' তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। তদুপলক্ষে কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিনা ৰাতিপুৱা প্ৰভাত ফেৰী, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, ভঁৰালঘৰ দ্বাৰ উন্মোচন, কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, শ্ৰী শ্ৰী বিষ্ণু পূজাৰ অধিবাস, প্ৰাণৰ শিল্পী হিয়াৰামথু, অমৃত কণ্ঠ, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনৰ দ্বাৰা বৰভত্ৰ প্ৰজ্বলন কৰা হয় আৰু নিশা ব্যাসৰ ওজাপালি প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলৰ আধ্যাত্মিক চেতনাৰ প্ৰাণকেন্দ্ৰ তথা উপাসনাস্থলী দেৱানন্দ সত্ৰ ধ্বজাবাহক এই পূজা উদযাপনৰ জৰিয়তে সামাজিক বান্ধোন সুদৃঢ় কৰাৰ লগতে বৈদিক পৰম্পৰা অটুট ৰখাৰ প্ৰয়াস কৰা হৈছে। হাজৰিকাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। যে আমি মাটিৰ চাকি, এই মাটি হৈছে আমাৰ, মাটিয়ে বুজাইছে এই যে আমাৰ ধৰণিক পৃথিৱী তত্ত্বত এই মাটিটোৱে মানে প্ৰতিনিধিত্ব কৰিছে যে মাটিয়ে আমাৰ সৰ্বস্ব। দেৱানন্দ সত্ৰ উন্নয়ন সমিতিৰ উদ্যোগত একাদশ বাৰ্ষিক শ্ৰী শ্ৰী বাসুদেৱ পূজা উদযাপনৰ যি আজি ভোটা জ্বলোৱা যি অনুষ্ঠান, সঁচাকৈয়ে আমাৰ দেৱানন্দ সত্ৰ 1500 শতিকাত স্থাপিত এই অঞ্চলৰ বাসিন্দাখিনি আধ্যাত্মিকভাৱে হওক, বৌদ্ধিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক, শিক্ষাগত ফালৰ পৰাই হওক, সকলো ফালৰ পৰাই উন্নতি আৰু তাৰ লগতে তেওঁলোকে এই আধ্যাত্মিকতাৰ মাজেৰে, এই সংস্কাৰৰ মাজেৰে আজি যি এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে, সঁচাকৈ এই আমাৰ সমাজৰ কাৰণে এটা প্ৰশংসনীয় পদক্ষেপ আৰু সুন্দৰ পৰিচ্ছন্নতাৰে আজি এই যিটো আমাৰ ভগৱান শ্ৰীবিষ্ণুৰ ওচৰত সকলোৱে নিজৰ মনৰ আশা পূৰণৰ অৰ্থে ভোটা প্ৰজ্বলন কৰি বিষ্ণুৰ চৰণত সমৰ্পিত কৰিব আৰু তাৰ লগতে বিষ্ণুৰ পূজা পাৰ্বণ কৰিব। আৰু এই উদ্দেশ্যৰে আজি আমাৰ দেৱানন্দ সত্ৰৰ বাসীয়ে যি সুন্দৰ শুদ্ধ মনেৰে, পবিত্ৰ মনেৰে, মুক্ত আকাশৰ তলত মুক্ত মনেৰে আহি প্ৰভুৰ চৰণত যি প্ৰাৰ্থনা কৰিছে, সঁচাকৈ এইটো প্ৰশংসনীয় আৰু নতুন প্ৰজন্মই ইয়াৰ পৰা এটা আধ্যাত্মিকতা শিকিব আৰু ইয়াৰ জৰিয়তে আগন্তুক আমাৰ সমাজখনৰ কাৰণে, সংস্কাৰৰ কাৰণে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব। আমি সকলোকে নমস্কাৰ জনাইছোঁ। ওম নমো ভগৱতে বাসুদেৱায়। দেৱানন্দ সত্ৰ উন্নয়ন সমিতিৰ উদ্যোগত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনন্ত বাসুদেৱ মন্দিৰত শ্ৰী শ্ৰী বাসুদেৱ পূজাৰ আয়োজন কৰা হৈছে আৰু এই বাসুদেৱ পূজা আমাৰ তিনিদিনীয়াকৈ চলিব আৰু আজিৰ মুখ্য কাৰ্যসূচী সন্ধিয়া বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা এটা অনুষ্ঠান আমাৰ কৰা হৈছে আৰু এতিয়া বৰভত্ৰ প্ৰজ্বলন কাৰ্যসূচী আমাৰ সম্পূৰ্ণ হ'ল আৰু এই বৰভত্ৰ প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছে বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা শ্ৰীযুত ভৱেন বৰ্মন ডাঙৰীয়াই। আৰু আজি নিশালৈ হেমচন্দ্ৰ ডেকাৰ নেতৃত্বত এটি ব্যাসৰ ওজাপালি দলে ওজা পৰিৱেশন কৰিব গোটেই ৰাতিটো। আৰু এতিয়া আমাৰ দৰং জিলা বুলি ক'লে নহয়, আচলতে প্ৰায় বিভিন্ন জিলাৰ পৰা আমাৰ এই সত্ৰখনলৈ মানুহ আহে আৰু আজি আহিছে তেওঁলোকৰ মানে মানসকল্পে তেওঁলোকে ভোটা প্ৰজ্বলন কৰিব। ইয়াত প্ৰায় 400ৰো অধিক ভোটা ইয়াত প্ৰজ্বলন হ'ব, গোটেই ৰাতি ভোটা প্ৰজ্বলন হৈ থাকিব। আৰু কাইলৈ আমাৰ কাৰ্যসূচীৰ ভিতৰত আছে ওজাপালি প্ৰদৰ্শন আৰু আজি আমাৰ মন্দিৰত ভোগ আগবঢ়াইছে শ্ৰীযুত মহেন্দ্ৰ গোস্বামীদেৱৰ পৰিয়ালবৰ্গই আৰু কাইলৈ ৰাইজৰ ফালৰ পৰা এই ভোগ আগবঢ়োৱা হ'ব। আৰু পৰহিলৈ আমাৰ আয়তীৰ নাম আৰু অন্যান্য কাৰ্যসূচী আছে। কালিৰ কাৰ্যসূচীৰ ভিতৰত আছে বিশেষভাৱে পানী তোলা কাৰ্যসূচী। এই পানী তোলা কাৰ্যসূচীটো আমাৰ এটা তাৎপৰ্য বহন কৰে যে বোৱতী নদীৰ পৰা পানী আনি আমাৰ শ্ৰী শ্ৰী অনন্ত বাসুদেৱ মন্দিৰত স্থাপন কৰা হয় আৰু পূজাৰ সমগ্ৰ কাম সেই মানে বোৱতী পানীৰ জৰিয়তে সমাপন কৰা হয়। আৰু দেৱানন্দ সত্ৰ ইতিমধ্যে 400 বছৰ সম্পূৰ্ণ কৰিছে আৰু আগন্তুক বছৰত আমাৰ 400 বছৰীয়া জয়ন্তী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু সত্ৰখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যথেষ্টখিনি কাম কৰা হৈছে আৰু বৰ্তমান এই কামৰ কিছু অগ্ৰগতি হৈ আছে। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে ইয়াত আৰ্থিক অনুদান আগবঢ়াইছে, মাননীয় সাংসদ মহোদয়ে ইয়াত আৰ্থিক অনুদান আগবঢ়াইছে আৰু ৰাইজৰ ফালৰ পৰা যথেষ্টখিনি আৰু বিশেষ ব্যক্তিসকলে আমাৰ এই অনুষ্ঠানটোলৈ যথেষ্টখিনি আগবঢ়াইছে
দেৱানন্দ সত্ৰৰ এই ভূমিত আমাৰ মথনি উৎসৱ পালন হয়। বিশেষভাৱে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা তিনিদিনীয়াকৈ মথনি উৎসৱ পালন কৰা হয়। সেই বিষয়ে ইতিমধ্যে প্ৰচাৰ হৈছে আৰু আগন্তুক কাৰ্যসূচীটো আমাৰ 400 বছৰীয়া জয়ন্তী কাৰ্যসূচী হিচাপে কৰা হ'ব আৰু সামৰণি অনুষ্ঠানৰ চিন্তা কৰা হৈছে। লগতে 400 বছৰীয়া জয়ন্তীৰ মুখ্য এটা কাৰ্যসূচী সেইটো হৈছে অসমৰ যিসকল দামোদৰীয়া সত্ৰ আছে, আমি প্ৰায় 364খন দামোদৰীয়া সত্ৰ এখন তালিকা আমাৰ হাতত আছে আৰু সেই সত্ৰৰ সত্ৰাধিকাৰসকলক আমন্ত্ৰণ জনাই এই সত্ৰত আমি এনেকুৱা এটা অনুষ্ঠানৰ কথা ভাবিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই অনুষ্ঠানটোলৈ আহিব বুলি আমাৰ লগত এটা যোগাযোগ হৈছে আৰু হয়তো আমি অহা ডিচেম্বৰ মাহত বা জানুৱাৰী মাহত আমি মথনিৰ পিছত এই ধৰণৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম, এই আশা আমি ৰাখিছোঁ। যিহেতু পূজাখন কিমান ভক্ত সমাগম হ'ব এই তিনিদিনত? এই তিনিদিনতো প্ৰায় 10,000 অধিক ভক্তৰ সমাগম হ'ব ইয়াতে। আজিয়ে দেখিছে আপোনালোকে যথেষ্টখিনি মানুহ সমাগম আছে, কাইলৈ যোৱাকালি হ'ব, অহাকাইলৈ যথেষ্টখিনি মানুহ হ'ব আৰু আজিৰ এই অঞ্চলটোৰ আমি বহুকেইখন গাঁও ইয়াত আহে আৰু বিশেষকৈ বিভিন্ন জিলাৰ মানুহ আহে। বিশেষকৈ বিয়া দিয়া ছোৱালীসকল জোৱাইসকলক লগত লৈ তেওঁলোকৰ নাতিপতিসকলৰ ল'ৰা ছোৱালীক লগত লৈ ইয়ালৈ আহে, মানে এটা উৎসৱমুখৰ পৰিৱেশ ইয়াতে সৃষ্টি হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।